হয় নিশ্চয়কৈ যি মৰিয়নি চেলেংহাট যি মাজনৈ অঞ্চলৰ দুজনকৈ যুৱক বহিৰাজ্যলৈ ২৪ আগষ্টৰ দিনা তেওঁলোকে ইয়াৰ পৰা ৰাওনা হৈছিল কিন্তু তাৰে যিগৰাকী ব্যক্তি আচলতে আকাশ পাণ্টাতিৰ মৃতদেহ তাৰ ঝাৰখণ্ডৰ টাটানগৰৰ ৰেলপথত উদ্ধাৰ হৈছিল। ইয়াৰ পাছতে এই গোটেই ঘটনাটোৰ আচলতে যে তাত এটা কোনো দুৰ্বৃত্তই হত্যা কৰা বা দুৰ্ঘটনাত মৃত্যু হোৱাৰ এনেকুৱা ধৰণৰ সন্দেহখিনি আহিছিল কিন্তু এই ঘটনাই এটা নতুন মূৰ লৈছে। যিগৰাকী ব্যক্তি আকাশ পাণ্টাতি যিগৰাকী ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে সেই ব্যক্তিগৰাকীৰ লগত আৰু এজন ব্যক্তি গৈছিল জিতেন পাণ্টাতি। সেই ব্যক্তিজনৰ বিৰুদ্ধে কিন্তু এতিয়া অভিযোগ উত্থাপন হৈছে যে এই জিতেন পাণ্টাতিয়ে আকাশ পাণ্টাতিক পৰিকল্পিতভাৱে হত্যা কৰিলে নেকি এনেকুৱা ধৰণৰ যথেষ্টখিনি আচলতে সন্দেহৰ থল আহি পৰিছে এই মুহূৰ্তত। যিহেতু আমি গোটেই কথাখিনি পাতিম, এই পৰিয়ালটোৰ কাষত আছোঁ। প্ৰথমতে কৈছোঁৱে যে পুনৰবাৰ বহিৰাজ্যত এগৰাকী যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কৰ্মসংস্থান বিচাৰিবলৈ গৈ। কিন্তু এনে সময়ত এতিয়া যিটো ঘটনা গোটেই পোহৰলৈ আহিছে যে এই জিতেন পাণ্টাতি নামৰ যিজন লোক গৈছিল আকাশ পাণ্টাতিৰ লগত, সেই জিতেন পাণ্টাতিয়ে আকাশ পাণ্টাতিক হত্যা কৰিলে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আকাশ পাণ্টাতিৰ পত্নী মোৰ লগত আছে। আচলতে গোটেই ঘটনাটো কি হৈছে বুলি আপোনালোকে সন্দেহ কৰিছে? যিজন লগত গৈছিলে সেইজন ব্যক্তি এতিয়া হত্যা কৰাৰ এটা সন্দেহৰ মানে অৱকাশ হৈছে। মইতো মানে তাক ভাল বুলিয়ে ভাবিছিলোঁ, আমাৰ ঘৰত থকা ল'ৰা বুলি। সেইটো কাণ্ড কৰিব বুলি মইতো ভবা নাই নহয়। আপোনালোকৰ ঘৰত আছিল নেকি জিতেন পাণ্টাতি? ঘৰতে আছিলে। ক'ত হয় ঘৰ? ক'ত হয়? ঘৰ চেলেঙত। কেতিয়াৰ পৰা আছিল আপোনালোকৰ ঘৰত? এতিয়া ডিচেম্বৰ মাহৰ পৰা আছিলে। ডিচেম্বৰ মাহৰ পৰা আছিলে। তাৰপাছত এতিয়া আপোনালোকৰ মানুহজনৰ লগত সি ক'লৈ গৈছিলে? চেন্নাই গৈছিল। কাম বিচাৰিবলৈ গৈছিল। এতিয়া আকাশ পাণ্টাতিৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনাটো এতিয়া পাকচক্ৰ ঘূৰি পিনে এতিয়া সন্দেহ হৈছে যে জিতেন পাণ্টাতিয়ে আপোনাৰ স্বামীক হত্যা কৰিলে। কিয় এইটো সন্দেহ আহিছে? কিয় মানে যেনেকৈ মানে কাটিছে নহয়, মোক মানে মানুহে কটালিখা মানে ট্ৰেইনে কটালিখা নাই লগা। তো মানে মোৰ সন্দেহ লাগিছে। আৰু জিতেনে কৈছে যে 4জন মানুহ, মোৰ মানুহজন ফোন কৰিছিলে মোক যে মানুহ 4টা ধৰি দিছে আৰু জিতেনে কাটিবলৈ কৈছে। জিতেনে কাটি মানে মোক এনেকৈ কৈছিলে। মোক জিতেন বুলি শব্দ কৈছিলে নে তাত বেলেগ কিবা শব্দ কৈছে? নামটো কি বুলি মাতে? বাবু বুলি কৈছিলে। বাবুৱে কাটিছে ৰে, তই মোক আৰু নাপাবি, আৰু তই মোক দেখিয়ে নাপাবি, ই কাটি দিছে এনে কৈছে। কোনদিনা ফোন কৰিছিলে আপোনাৰ? সেই ফোনটো কোনদিনা? মংগলবাৰে কৰিছিলে, মানে 27 তাৰিখে আছিল নেকি? 26 তাৰিখে আছিল। 26 তাৰিখে আপোনাক ফোন কৰিছে? ফোন কৰিছিলে ৰাতি। প্ৰথমবাৰ ফোন কৰিছে আপোনাক সেই মানে যোৱাৰ পাছত এনে দিনতে কথা পাতিয়েই থাকে। মানে ভিডিঅ' কল কৰিও, মংগলবাৰে ভিডিঅ' কল কৰিও মই কথা পাতিলোঁ। তো মানে দুৰ্বল লাগিছে। মই ক'লোঁ কিবা এটা আনি পেলাই। কেইটা বজাত ফোন আহিছে এইটো? কোনটো 26 তাৰিখে কেইটা বজাত আপোনাৰ ফোন আহিছে? যিটো যে মাৰিছে বুলি কেইটা বজাত ফোন আহিছিলে? সেইটো 10:30 মান বজাত। ৰাতি না দিন? ৰাতি 10:30 মান বজাত। মই 11:30 মান বজাত মানে মই তাৰ লগত কথা পাতি আছিলোঁ। আৰু 10টা বজাৰ পৰাও কথা পাতি আছিলোঁ। 10টা বজাতে মোক কৈছে যে মোক মানে বাবুকে কটা কৰাইছে আৰু তই মানে বিশ্বাসেই নাই কৰা নেকি? মোক কৈছে। মই ক'লোঁ মই বিশ্বাস কৰিছোঁ, মানে এতিয়া মানে ইমান দূৰৰ পৰা মই কেনে গম পাম কথাটো, এনে ক'লোঁ। তেতিয়া আপুনি লগালগ থানাত বা পুলিচক বা এই বিষয়ে অৱগত কৰিব লাগিছিল, যিহেতু আপোনাৰ লগত যোৱা সতীৰ্থগৰাকীয়ে মাৰিছে বুলি কৈছিলে। তেতিয়া কিয় আপুনি আৰক্ষীক নজনালে? মই মানে এইটো গম নাপাওঁ নহয় যে ই কাটিছে নে কি। মানে মই যেতিয়া তাৰ মোবাইলটো ছুইচ অফ হৈ গ'ল, ছুইচ অফ হোৱাৰ পিছত মানে মই ভাবিছোঁ কেলেনো ছুইচ অফ, কোনোদিনতো সি ছুইচ অফ কৰা নাই। যে মই মানে গৈ আৰক্ষী থানাত যে মই এজাহাৰটো দিম বুলি। আপোনাৰ ফোন কৰাৰ পিছত ছুইচ অফ হৈ গ'ল নেকি? ছুইচ অফ হৈ গ'ল। মই ক'লোঁ কিজানি এনেই কৰিছে বুলি ভাবিছিলোঁ, যে সেইটো কৰিছে এই লগতে যোৱা মানুহটো। আপুনি এতিয়া আপোনাৰ লগত কোনোবা আহিছে, আপুনি যদি ক'ব যে নাই মোক এনেকৈ এই মানুহটো মাৰিছে, আপুনিতো আপোনাৰ মানুহজনীতো সন্দেহ নকৰিব নহয়। তো মানে এতিয়া যেনেকৈ কাণ্ডখিনি কৰিছে মই ভাবিছোঁ সিয়ে কৰিছে। এতিয়া জিতেন পাণ্টাতি কালি ঘৰলৈ আহিছিলে, আপোনালোকৰ ঘৰলৈ আহিছিলে কালি। তাৰপিছত তাৰ লগত কথা হৈছে নে? কি কৈছে তেতিয়া? সি কৈছে একবাৰ কৈছে বোলে ডিংগিটো হাতটো কাটিছে, পেটটো কাটিছে আৰু ভৰিটো কাটিছে, এনে কৈছে। বোলে ট্ৰেইনৰ পৰা জাপ মাৰি দিলে, সেইবোৰ কৈছে। সম্পূৰ্ণ ওলোটা কথাটো। ওলোটা কথা। মই মানে যেনেকৈ যেতিয়া ফোন কৰিছিলে না 11 বজাত 11:30 তেতিয়া মানে মই কৈছোঁ বাবু তই ধৰি তই থাক, আৰু আৰক্ষীক ক যে আমাৰ মানে যিটো মানে অসমৰ ট্ৰেইন মানে গুৱাহাটী ট্ৰেইন, সেই তাত মানে চৰকাৰী পুলিচে মানে তাক উঠাই দিব। আৰু যেনে তেনে সি গুৱাহাটী আহি পালে মই যাম তোক গুৱাহাটী আনিবলৈ বুলি ক'লোঁ। তো মানে বাবু তই যেনে তেনে ধৰি থ। তাৰপিছতে মোবাইলটো ছুইচ অফ হৈ গ'ল। এতিয়া এই আপোনাৰ মানুহজনৰ গোটেই ডকুমেণ্টখিনি বা পাছটো এতিয়া জিতেন পাণ্টাতিৰ হাতত উদ্ধাৰ হৈছে। ডকুমেণ্টছখিনি মই পালোঁ, সি আনি পেলাই মোক দিলে। এই পাছটো যে তাৰ পৰাই মই পালোঁ। আৰু বেগটোৰ ভিতৰত পইচা আছিলে নেকি? নাই, পাছটোত পইচা নাছিলে। এনে আপুনি পইচা দি পঠাইছিলে মানুহজনক? আমাৰ মানুহজনতো পইচা দি পঠিয়াইছিলোঁ। মই 2000 দিছিলোঁ। সেই পইচা আপোনাৰ পাইছে নাই? পইচা নাই পোৱা। পইচাখিনি নাই পোৱা।
আজি আজি আপোনালোকৰ ঘৰত যেতিয়া ৰাতিপুৱা জিতেন পাণ্টাতি আছিলে তেতিয়া পলাই গৈছে নেকি আপোনাৰ? পলাই গৈছিল, ই হাগিম বুলি পলাই গৈছিল, লেট্ৰিন কৰিবলৈ যাম বুলি ক'লে। এতিয়া বিচাৰি পোৱা নাই? বিচাৰি পোৱা নাই। এতিয়া আপোনালোকে জিতেন পাণ্টাতিৰ বিৰুদ্ধে আপোনালোকে এজাহাৰ দিব আৰক্ষীক? নিশ্চয়কৈ এতিয়া দেখিছে কথা কিছুমান স্পষ্ট হৈ পৰিছে যে এই যিগৰাকী জিতেন পাণ্টাতিয়ে এতিয়া আকাশ পাণ্টাতিক হত্যা কৰে, আচলতে পৰিকল্পিতভাৱে হত্যা কৰিছে নেকি, এনেকুৱা ধৰণৰ সন্দেহ আহিছে। আৰু এই মই যিহেতু আকাশ পাণ্টাতিৰ পৰিবাৰৰ লগত কথা পাতিলোঁ, তেওঁ গোটেই কথাখিনি স্পষ্টভাৱে কৈছে যে জিতেন পাণ্টাতিয়ে হয়তো আকাশ পাণ্টাতিক হত্যা কৰিছে। এই গোটেই কথাখিনি আহিছে। আমাৰ লগত আচাৰ নেতৃত্ব আছে, ৰঞ্জিত চাহানী আছে। গোটেই বস্তুটো আচলতে খুব এটা ৰহস্যজনক, এটা চাঞ্চল্যকৰ ঘটনা যে বহিৰাজ্যত কৰ্ম বিচাৰি গৈ, কাম বিচাৰি গৈ এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। কিন্তু এই ঘটনাটো প্ৰথমতে দুৰ্ঘটনাৰ বুলি ভবা হৈছিলে বা দুৰ্বৃত্তই হত্যা কৰা বুলি আমি সন্দেহ কৰিছোঁ। কিন্তু এতিয়া নিজৰ লগত যোৱা সতীৰ্থ এতিয়া এজন ব্যক্তিয়ে হত্যা কৰিছে। গোটেই ঘটনাটো কিন্তু খুব পাকচক্ৰ আছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে গোটেইখিনি ঘটনাটোৰ পৰা আমি মানে আমাৰ মগজত ঢুকি পৰাকৈ একেবাৰে মানে একেবাৰে আমি ঢুকিব পৰা নাই কথাটো। এইকাৰণে আৰু ক'ৰবাত মানে আমাৰ অকণমান সন্দেহ আছিলে যে লগত যোৱা মানুহজন নাইকিয়া হৈ গ'ল আৰু ইজন মানুহ মানে ধৰ ডেড হৈ থাকিলে, মৃত্যুবৰণ কৰিবলগীয়া, আৰু তাৰ ডিঙি মানে ধৰক একেবাৰে ছিঙি আছে। তো সেই কথালৈ আমি অকণমান সন্দেহ আছিলে, কিন্তু হ'লেও আমি ইমান হেৰি কৰা নাছিলোঁ। কিন্তু যেতিয়া মানে তেওঁৰ ডেড বডি আনিবৰ কাৰণে মানি পঠালোঁ যোৱাকালি, আমি মৰিনীৰ লগত কালি SP DC ছাৰৰ লগত কথা পতাৰ পাছত চৰকাৰীভাৱে তেওঁ ডেড বডি অনাৰ ব্যৱস্থাটো তেওঁলোকে কৰিলে। ইয়াৰ পৰা আমি মানুহ পঠালোঁ। তাৰপাছত আমি তেওঁ ঘূৰি আহোঁতে আমি হঠাৎ গম পালোঁ যে তেওঁ প্ৰায় 8টামান বজাত, 8:30, 9টামান বজাত সেই গাভৰু ৰাস্তা দি খোজকাঢ়ি আহি আছিলে জিতেন পাণ্টাতি, যিটো আকাশ পাণ্টাতিৰ লগত যিখন ব্যক্তি লগত গৈছিলে জিতেন পাণ্টাতি। তেতিয়া আমাক তাৰ পৰা আমাৰ বিপিন বাউৰীয়ে খবৰ দিলে যে এনেকৈ মানে অমুকে বিদ্যা বাউৰীয়ে ল'ৰাটোক পালে যে গাভৰু পাৰত খোজকাঢ়ি আহিছিলে। মই ক'লোঁ কাকা তাক ধৰি থৈ দিয়ক আৰু আমি গৈ আছোঁ তেওঁক। যেতিয়া তেওঁৰ ওচৰলৈ গৈ পেলাই সোধ-পোছ কৰোঁতে এইখিনি কথাবিলাক বেলেগ মানে একেবাৰে বিপৰীত দিশত মানে কথাবিলাক। যেতিয়া তেওঁক সোধ-পোছ কৰিছোঁ, আমি কৈছোঁ যে তোৰ লগত যে আকাশ পাণ্টাতি গৈছিলে ক'ত আছে? বোলে সি তাতে আছে। মানে তাত আছে মানে ক'ত আছে? বোলে মেডিকেলত আছে। কেলে আছে মেডিকেলত? কি হ'ল কথাটো? যে আকাশ পাণ্টাতি আচলতে তোৰ লগত কেলে নাহিলে? বোলে সি ট্ৰেইনৰ পৰা জাপ দি দিলে। বোলে তই থকা অৱস্থাত ট্ৰেইনৰ পৰা কেনেকৈ জাপ দি দিলে? বোলে মই পানী আনিব যাওঁতে বোলে সি জাপ দিলে। তেতিয়া কেনেকৈ গম পালি তই জাপ দি দিলে? বোলে মোক টিটিজনে ক'লে। আৰু তেতিয়া তাৰপাছত তই কি কৰিলে? বোলে মই টিটিজনক কৈ পেলাই ট্ৰেইনটো স্পীডত আছিলে, ই জাপ দি দিলে। তাৰপাছত গৈ টিটিক কৈ পেলাই ট্ৰেইনটো ৰখাই মই নামি আহিলোঁ। নামি অহাৰ পাছত বোলে কি দেখিলি তই? কি হ'ল ঘটনাটো? বোলে ৰেল লাইনত পৰি আছিলে। তো ক'ত দুখ পাইছিলে? তেওঁ কৈছে যে পেটত কাটিলে, ভৰি কাটিলে, হাত কাটিলে। কিন্তু আপোনালোকেও গম পাইছে যে তাৰ পেটত ভৰিত কোনো ধৰণৰ আঘাত নাই, অকল ডিঙিটো কাট খাই আছে। আৰু তেওঁৰ কথাবিলাক অকণমান আমাৰ সন্দেহ উপজিছে আৰু সন্দেহ হৈ আহিছে। তেতিয়া তাক সুধিলোঁ তেওঁৰ লগত যে আকাশ পাণ্টাতিৰ মোবাইল আছিলে, পইচা আছিলে, কেছ পইচা আছিলে, তাৰ নথি পত্ৰসমূহ আছিলে, তাৰ মানি বেগ আছিলে, এইবিলাক তুমি পালা নাই? বোলে এইবিলাক মই পোৱা নাই। তো নাই পোৱা যদি তই এইবিলাকত তাক এৰি আহিবতো নালাগিছিলে। বোলে মোক ৰেলৱে পুলিচে পঠাই দিলে। কিন্তু আমাৰ লগত যোগাযোগ আগৰ পৰাই ৰেলৱে পুলিচে কথা কৈছে যে জিতেন পাণ্টাতিৰ কোনো সন্ধান নাছিলে। তেওঁলোকে জিতেন পাণ্টাতি বোলা ব্যক্তিজনে তাত পোৱাই নাই, সন্ধানহীন হৈ আছিলে। তেওঁ কৈছে যে আমাক পুলিচে পঠাই দিলে, ৰেলৱে পুলিচে পঠাই দিলে। সেইকাৰণে আমাক সন্দেহ উঠিছে যে, আৰু আটাইতকৈ ৰহস্যজনক কথাটো যিজন মণি বেগ তাৰ ওচৰত সি একো পোৱা নাই, পোৱাৰ পাছত তেওঁৰ পেণ্টৰ বেগ পকেটৰ পৰা মণি বেগটো আকাশ পাণ্টাতি আমি পাইছোঁ, মানে পৰিছে তেতিয়া গম পাইছোঁ। তেতিয়া সুধোতে কৈছে বোলে মই পাহৰি গৈছিলোঁ কথাটো। আৰু তেওঁক আমি ইমান মৰম চেনেহ আনি পেলাই ইয়াত খুৱাই বুৱাই তাক শুব দিলোঁ যে কালি ৰাতিপুৱা যি হ'ব কথা বতৰা হ'ব। আৰক্ষীক জনোৱা হৈছিলে। আমি SP লেভেললৈকো জনোৱালোঁ, আমাৰ চেলেংহাট আৰক্ষীক চকীকো জনালোঁ। তেওঁলোকে মানে ক'লে যে কোনো কেছ নোহোৱাৰ কাৰণে মানে আমি ৰাখিব দিগদাৰ হ'ব। আৰু GRPF এতিয়ালৈকে আমাৰ কেছটো মানে আমি একো গমেই পোৱা নাই, গতিকে আমি মানুহজনক ৰাখিব দিগদাৰ, আপোনালোকে আজি ৰাখি দিয়ক, কাইলৈ আমি ব্যৱস্থা কৰি আছোঁ বুলি ক'লে। তো ঠিক তেনেধৰণে আমি ৰখাৰ ব্যৱস্থাটো কৰিলোঁ। কৰাৰ পাছত এইখন ঘৰতেই আকাশ পাণ্টাতি ঘৰতে তেওঁ থাকিলে, আগতো থাকিছিলে সেইদিনা আৰু কালিও থাকিলে। কিন্তু ৰাতিপুৱা তেওঁ লেট্ৰিন কৰাৰ অজুহাত দেখাই কিন্তু ইয়াৰ পৰা পলায়ন কৰিলে। এতিয়া আমাৰ সম্পূৰ্ণভাৱে সন্দেহ নহয়, আমি ক'ব খোজোঁ যে আৰক্ষী প্ৰশাসনক এই জিতেন পাণ্টাতিৰ হয়তো কিবা পৰিকল্পিত বা কিবা মানে ধৰ চক্ৰান্ত কৰি আকাশ পাণ্টাতিক হত্যা কৰিলে, আৰু আকাশ পাণ্টাতিক হত্যাৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু প্ৰকৃততে এতিয়াও আমি কৈছোঁ, প্ৰকৃততে হত্যাকাণ্ড নে দুৰ্ঘটনা, এই বস্তুটোতো আমি উলিয়াব নোৱাৰোঁ, পুলিচ প্ৰশাসনে উলিয়াব লাগিব। তেওঁলোকে আমি আজি তেওঁৰ আকাশ পাণ্টাতিৰ পিতৃকে এজাহাৰ দাখিল কৰিব আমাৰ টিয়ক থানাত। এই এজাহাৰ ভিতৰত
তেনে আমি ভাবোঁ যে পুলিচ প্ৰশাসনে এই বিষয়টো একদম গভীৰভাৱে লৈ এক উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে আৰু দোষী আকাশ পানতাতি প্ৰকৃততে যে আকাশ পানতাতিৰ লগত জিতেন পানতাতি হত্যাকাণ্ডত জড়িত আছে তেওঁক উচিত শাস্তি দিয়া। এই যিগৰাকী জিতেন পানতাতিৰ বিৰুদ্ধে পূৰ্বতে অভিযোগ আছে যে নিজৰ পত্নীক হত্যা কৰাৰ এনেকুৱা ধৰণৰ অভিযোগ আছে, সেইটো সঁচা নেকি? আমি যোৱাকালি ৰাতি গম পাইছোঁ আৰু ৰাতিপুৱা সঠিকভাৱে যেতিয়া ফোনাফোন হৈ খবৰ পাইছোঁ যে হয় তেওঁ এটা এটেম্প টু ৰেপ কেছতো তেওঁ জেল খাবলগীয়া হৈছিলে আৰু নিজা পত্নীকো মানে সি গৰ্ভৱতী অৱস্থাত থকা অৱস্থাত নিজৰ পত্নীকো তেওঁ মানে দাৰে ঘপিয়াই হত্যা কৰিছিলে। কিন্তু এতিয়া সেইকাৰণে আমি সন্দেহতে স্পষ্টকৈ ক'বলগীয়া হৈছে যে আকাশ পানতাতিক হত্যা মানে জিতেন পানতাতিয়ে হত্যা কৰিছে। নিশ্চয়কৈ আচলতে এই ধৰণৰ যিগৰাকী ক্ৰিমিনেল ব্যক্তি জিতেন পানতাতি, যিগৰাকী অপৰাধী, এগৰাকী পূৰ্বতে ধৰ্ষণৰ গোচৰত অভিযুক্ত, নিজৰ পত্নীক আচলতে সন্তানসমূহ হৈ থকা অৱস্থাতে হত্যা কৰিছে, এনেগৰাকী ব্যক্তি কিয় আপোনালোকৰ ঘৰত আছিলে? আপোনালোকৰ ঘৰত কিয় আহিছিলে এইগৰাকী ব্যক্তি? যিটো আকাশ পানতাতিৰ ঘৰ আৰু মই তেওঁৰ দেউতা হয় যদিও মোৰ ঘৰ অলপ দূৰত আছে, কিন্তু মই এতিয়া ক'ব বিচাৰিছোঁ যে যেনেকুৱা ধৰণৰ আমাৰ হত্যাকাণ্ড মোৰ ল'ৰাটোক কৰিছে আৰু তেওঁৰ কথা যিটো হৈছে আমি সেইটোত আমি বিশ্বাস কৰা নাই। আৰু মই মানে এইটোৱেই ক'ব বিচাৰিছোঁ আমাৰ আৰক্ষীয়ে বা মানে যিকোনো চৰকাৰে হওক ইয়াৰ মানে উচিত তদন্ত এটা এজাহাৰ দিব। মই আজি এজাহাৰ দিম, জিতেন পানতাতিৰ নামৰ এজাহাৰ দিম মই টিয়ক থানাত। নিশ্চয়কৈ এনেদৰে দেখিছে যিগৰাকী আকাশ পানতাতি ইতিমধ্যে মৃত্যু হৈছে। এই যিখন ফটো আচলতে ৰেল পথত পৰি আছে, এটা ফালে মূৰ পৰি আছে, এটা ফালে দেহটো পৰি আছে। এইটো দেখিলে গম পায় যে এই যিটো ডেড বডি আচলতে হত্যা কৰি ৰেল পথত পেলাই থোৱা হৈছিল যেন মানে লাগে, দেখিলে এইটো অনুভৱ হয়। কিন্তু এই দোষৰ পৰাই আচলতে এটা কথা প্ৰমাণিত হয় যে এইটো পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। আৰু এই গোটেই ঘটনাটো আচলতে কেনেদৰে সংঘটিত হৈছিল বা কিয় হত্যা কৰিবলগীয়া হ'ল আকাশ পানতাতিক, এই গোটেই কথাখিনি আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিব আৰু তাৰ কাৰণে আমি বাট চাব লাগিব আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়ালৈ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।